নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। যিহেতু এই বছৰ অসমীয়া নৱবৰ্ষত অৰ্থাৎ 2025-26 বৰ্ষৰ ভিতৰত গুৰু বৃহস্পতিয়ে বছৰটোৰ ভিতৰতে দুবাৰ ৰাশি পৰিৱৰ্তন কৰিব। গতিকে এই বছৰটো ৰাশিসমূহৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। লগতে 12 বছৰৰ পিছত যিহেতু গুৰু বৃহস্পতি উচ্চ অৱস্থালৈ যাব, যিহেতু গুৰু বৃহস্পতি এই বছৰত প্ৰবল বলৱান হৈ পৰিব, গতিকে সেই প্ৰবল বলৱান গুৰু বৃহস্পতিৰ কৃপা আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত জানিব পাৰিব। অৱশ্যে বিশেষভাৱে মেষ ৰাশিৰ ব্যক্তিসকলৰ এইবছৰ অসমীয়া নৱবৰ্ষটো কি ভাল খবৰ আহিবলগীয়া কি ভাল খবৰ লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, বিবাহ, ব্যৱসায় বাণিজ্যৰ লগতে স্বাস্থ্য আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভিডিঅ'টোত জনোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি মেষ ৰাশিৰ ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে গুৰু বৃহস্পতি হৈছে নৱম আৰু দ্বাদশ স্থানৰ অধিপতি গ্ৰহ। যিহেতু ভাগ্যস্থানৰ অধিপতি গ্ৰহ হৈ এইবছৰ 15 মে'ৰ পিছত আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত অৱস্থান কৰিব। তৃতীয়ত গুৰু বৃহস্পতিৰ বলাবল কিছু কমি থাকে, কিন্তু যেতিয়া চতুৰ্থত প্ৰৱেশ কৰিব তেতিয়া অৱশ্যে আপুনি নিশ্চয় শুভ ফল লাভ কৰিব। কিন্তু যেতিয়া 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে যিহেতু তৃতীয় স্থানত থাকিব, সেইখিনি সময়ত আপোনাৰ কিন্তু ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। যিহেতু সপ্তম স্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে ভাল খবৰ আহিব। বিবাহত অগ্ৰগতি, বিবাহত উন্নতিৰ প্ৰবল সম্ভাৱনা আহি পৰিব। ভাগ্যস্থানত পূৰ্ণ দৃষ্টিয়ে 19 অক্টোবৰলৈকে আপোনাক বিভিন্ন ক্ষেত্ৰত সুফল প্ৰদান কৰিব। নোহোৱা কাম বনবোৰতো অগ্ৰগতি দিব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। যিহেতু একাদশ স্থানত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টিত থাকিব, গতিকে সেইখিনি সময়ত এই ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জন পাতিও বৃদ্ধি পাব। আত্মীয় কুটুম্বৰ পৰাও সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে সেইখিনি সময়ত যথেষ্ট শুভ ফল এইকেইটা দিশত লাভ কৰিব, কিন্তু কষ্টৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। যিহেতু তৃতীয়ত থাকিব, যাৰ বাবে আপোনাৰ এলেহুৱা প্ৰবৃত্তি অকণমান বৃদ্ধি পাব পাৰে। গতিকে 19 অক্টোবৰলৈকে আপোনাৰ হয়তো কাম বন কৰিবলৈ অকণমান ইচ্ছা কমিব, এলেহুৱা ভাৱ আপোনাৰ ব্যক্তিত্বত বাঢ়িব পাৰে। কিন্তু 19 অক্টোবৰৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত যাব, তেতিয়া কিন্তু আপোনাৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। কাৰণ চতুৰ্থত গুৰু বৃহস্পতিৰ অৱস্থানে 19 অক্টোবৰৰ পিছত সম্পূৰ্ণ 2026 বৰ্ষলৈকে আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধি কৰাব। নতুন নতুন ঘৰত সম্পত্তি বৃদ্ধিৰ যোগ সেইখিনি সময়ত দেখা পোৱা গৈছে। কৰ্মস্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে কৰ্মত ভাল ফলাফল আপুনি অক্টোবৰ মাহৰ পিছত লাভ কৰিব। পিতৃৰ উন্নতি হ'ব। পিতৃৰ কিবা সুখবৰ আপুনি অক্টোবৰ মাহৰ পিছত লাভ কৰিব পাৰে। আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব আপোনাৰ বাঢ়িব, কিন্তু আপুনি খৰচ অকণমান কৰিব লাগিব। ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰত অক্টোবৰ মাহৰ পিছত খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে অক্টোবৰ মাহৰ পিছত আপোনাৰ গুৰু বৃহস্পতি চতুৰ্থত অৱস্থানে আপোনাৰ বন্ধুত্বত বৃদ্ধি কৰিব। নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি কৰাব। গতিকে গুৰু বৃহস্পতিৰ কৃপাত অক্টোবৰ মাহৰ পিছত আপুনি বিশেষ সুফল নিশ্চয় লাভ কৰিব। এই বছৰ 29 মাৰ্চৰ পিছত যিহেতু শনিদেৱ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰিব, গতিকে দ্বাদশত শনিৰ অৱস্থানে
খৰচৰ মাত্ৰা অকণমান বঢ়াব কিন্তু ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব ঘৰত সিমান মন নবহিব ভ্ৰমণ যাত্ৰা কৰিবলৈ এই বছৰ আপোনাৰ মন যাব 29 মাৰ্চৰ পিছত আৰু যেহেতু দ্বাদশত থকা শনিদেৱৰ দৃষ্টি দ্বিতীয় স্থানত থাকিব যাৰ বাবে আপুনি হাতত ধন সঞ্চয় কৰাত এই বছৰ অকণমান অসুবিধা হ'ব পাৰে গতিকে হাতত থকা ধন আপুনি সম্পত্তি ক্ৰয় কৰি ৰখাৰ চেষ্টা কৰক তেনে কৰিলে ধন সোনকালে আপোনাৰ খৰচ নহয় ভাল কামত লাগিব লগতে ষষ্ঠ স্থানত শনিদেৱৰ দৃষ্টিয়ে এক শত্ৰু হন্তা যোগৰ সৃষ্টি কৰিব গতিকে শত্ৰুৱে আপোনাক এই বছৰত কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে লগতে ভাগ্যস্থানত শনিদেৱৰ দৃষ্টি অকণমান কাম বনবোৰ পিছ পৰি হয়তো ৰ'ব পাৰে এই বছৰত ভাবি থকা কাম বনবোৰ সময়তকৈ অকণমান পলম হ'ব পাৰে কিন্তু যেহেতু আপোনাৰ দশম আৰু একাদশ স্থানৰ অধিপতি হৈ দ্বাদশত থাকিব গতিকে কৰ্মসূত্ৰে আপুনি ক'ৰবাত হয়তো যাত্ৰা কৰিবলগীয়া এই বছৰত হ'ব পাৰে কৰ্ম আৰু উপাৰ্জনৰ বাবে আপোনাৰ যাত্ৰা ভ্ৰমণৰ যোগ এই বছৰত প্ৰবল দেখা পোৱা গৈছে গতিকে শনিদেৱৰ স্থিতি 29 মাৰ্চৰ পিছত আপোনাৰ এনেধৰণৰ হ'ব গতিকে দ্বাদশত শনিদেৱৰ অৱস্থানে আপোনাক এই বছৰত এনেধৰণৰ ফলাফল প্ৰদান কৰিব গতিকে যিমান পাৰে আপুনি শনিদেৱৰ আৰাধনা কৰাৰ চেষ্টা কৰক শনিদেৱক আৰাধনা কৰিলে আপুনি যথেষ্ট পৰিমাণে শুভ ফল লাভ কৰিব নহ'লে আপুনি মহাদেৱক আৰাধনা কৰিলেও আপোনাৰ শনিজনিত পীড়াৰ পৰা নিশ্চয় মুক্তি লাভ কৰিব পাৰিব লগতে 18 মে'ৰ পিছত ৰাহু আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থিতি হ'ব একাদশত ৰাহুৰ অৱস্থান অৱশ্যে শাস্ত্ৰত অত্যন্ত শুভদায়ক বুলি উল্লেখ আছে গতিকে এই বছৰ ৰাহুই আপোনাক যথেষ্ট শুভ ফল প্ৰদান কৰিব উপাৰ্জন পাতিত এই বছৰত বৃদ্ধিৰ যোগ প্ৰবল দেখা পোৱা গৈছে যেহেতু গুৰু বৃহস্পতিৰ দৃষ্টি একাদশত থাকিব আৰু ৰাহুৰ দৃষ্টি একাদশত থাকিব গতিকে চল বল কলা কৌশলেৰে এওঁলোকে এই বছৰত উপাৰ্জন কৰিব পাৰিব মনৰ আশাবোৰ ৰাহুৱে সোনকালে পূৰণ কৰিব গতিকে একমাত্ৰ ৰাহু গ্ৰহই এই বছৰত আপোনাক বিভিন্ন প্ৰকাৰত আৰ্থিক ক্ষেত্ৰত শুভ ফল প্ৰদান কৰা দেখা যাব আৰু ৰাহুৰ দৃষ্টি যেহেতু তৃতীয়ত থাকিব গতিকে আপোনাৰ যদি ভাতৃ ভগ্নী আছে তেওঁলোকৰ সৈতে কিন্তু সৰু কথাত মতভেদ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আৰু পঞ্চমত যেহেতু ৰাহুৰ দৃষ্টি থাকিব যাৰ বাবে পঢ়া শুনাত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব 18 মে'ৰ পিছত গতিকে 18 মে'ৰ পিছত পঢ়া শুনাত বিদ্যাৰ্থীসকলৰ ধৈৰ্যৰ পৰিমাণ কিছু কমিব প্ৰেমত মাজে সময়ে হয়তো মতভেদ চলি থাকিব পাৰে কিন্তু ব্যৱসায় বাণিজ্যত ৰাহুৱে এই বছৰত বিশেষ সুফল প্ৰদান কৰিব গতিকে ব্যৱসায় কৰাটো আপোনাৰ বাবে এই বছৰ অতি লাভদায়ক বৈবাহিক সম্বন্ধত কিছু গুৰুত্ব ৰাখিলে বাকী ৰাহু গ্ৰহৰ বিশেষ শুভ ফল এই বছৰত মেষ ৰাশিৰ ব্যক্তিসকলে নিশ্চয় লাভ কৰিব একেদৰে কেতু 18 মে'ৰ পিছত যেহেতু আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৱস্থান কৰিব গতিকে পঞ্চমত কেতুৰ অৱস্থিতিয়ে বিশেষকৈ শিশু বিদ্যাৰ্থীসকলৰ বাবে সিমান শুভদায়ক নহয় কাৰণ পঢ়িব ক'লে হয়তো খং ৰাগৰ পৰিমাণ অকণমান বাঢ়িব পাৰে গতিকে কেতুৰ অকণমান প্ৰতিকাৰ কৰাৰ এই বছৰত প্ৰয়োজন আছে কিন্তু ভাগ্যস্থানত কেতুৰ পূৰ্ণ দৃষ্টিয়ে এই ৰাশিৰ ব্যক্তিসকলক আকস্মিক উন্নতি কৰাব কাৰণ ভাগ্যত কেতুৰ দৃষ্টি শাস্ত্ৰত অত্যন্ত লাভদায়ক বুলি উল্লেখ আছে গতিকে আপোনাৰ বাবে এই বছৰত যেহেতু কেতুৰ দৃষ্টি ভাগ্যস্থানত থাকিব গতিকে আকস্মিক কিবা ভাল খবৰ এই বছৰত প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে আৰু একাদশ স্থানতো কেতুৰ পূৰ্ণ দৃষ্টি থাকিব যাৰ বাবে আপোনাৰ উপাৰ্জন পাতিত কেতুই যথেষ্ট সুফল প্ৰদান কৰিব গতিকে আপোনাৰ এই বছৰত উপাৰ্জনৰ দিশ যথেষ্ট বৃদ্ধি পাব কিন্তু যেহেতু আপোনাৰ ৰাশিৰ ওপৰতো কেতুৰ এটা দৃষ্টি থাকিব গতিকে সেই দৃষ্টিয়ে অকণমান পেটৰ বিষ নতুবা মূৰৰ বিষ মাজে সময়ে সৃষ্টি কৰাব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ কিছু এই বছৰত যত্ন ৰখাৰ প্ৰয়োজন আছে কিন্তু আপুনি মেডিকেলত গ'লেও কোনো ধৰণৰ সমস্যা নাই বুলিয়ে ক'ব কিন্তু আপোনাৰ যেতিয়া যেতিয়া কেতুৰ স্থিতি আপোনাৰ নক্ষত্ৰৰ লগত সংযোগ হ'ব তেতিয়া অকণমান পেটৰ বিষ নতুবা মূৰৰ বিষে সমস্যাত পেলাব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি আপুনি আধ্যাত্মিকতাৰ প্ৰতি যিমান গুৰুত্ব ৰাখিব দেখিব আপোনাৰ সেই বেমাৰ আজাৰৰ পৰাও আপুনি নিশ্চয় পৰিত্ৰাণ
লাভ কৰিব। গতিকে এইবাৰ অসমীয়া নৱবৰ্ষটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে সকলো দিশৰ ফালৰ পৰা শুভভাৱেই পাৰ হ'ব। কেতুৰ প্ৰতিকাৰ হিচাপত আপুনি প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব আপোনাৰ কেতুজনিত পীড়াৰ পৰা যথেষ্ট মুক্তি লাভ কৰিব। গতিকে আশা কৰিছোঁ অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।